নমস্কাৰ, মই প্ৰাঞ্জল আৰু মই এভাগ নাক তৈয়াৰ কৰিছিলোঁ। ইয়াৰ ৰাস মহোৎসৱৰ কাৰণে মোক এভাগ নাক তৈয়াৰ কৰিবলৈ কৈছিলে আৰু ৰাস মহোৎসৱৰ বাবে কালি দমনৰ দৃশ্যৰ বাবে এভাগ কালিৰ নাক তৈয়াৰ কৰিলোঁ আৰু এই নাকভাগে আজি যিহেতু ৰাস আছে, আজি ৰাসৰ কাৰণে আগবঢ়ালোঁ আৰু ৰাসৰ কাৰণে মোৰ পৰা এই নাকভাগ নিলেহি। গতিকে এই নাকভাগৰ কিছু অংশ আপোনালোকক দেখাইছোঁ। কম সময়ৰ ভিতৰতে তৈয়াৰ কৰা হৈছে আৰু আপোনালোকেও কেতিয়াবা যদি কিবা তৈয়াৰ কৰিবলগীয়া হয়, এনেকুৱা ধৰণৰ কিছুমান কাম মই কৰি থাকোঁ। এই নাকভাগৰ পিছ অংশটো আপোনালোকক দেখুৱাইছোঁ। এইভাগ অতি কম সময়ৰ ভিতৰতে তৈয়াৰ কৰা হৈছে দৃশ্যৰ কাৰণে আৰু ইয়াৰ কিছু অংশ আপোনালোকক স্মৃতি হিচাপে মই ৰাখি থওঁ বুলি অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এইভাগেই হৈছে নাকভাগ। এইভাগ চাওক আৰু এই নাকভাগ অতি লঘুকৈ বনোৱা হৈছে, যিহেতু মানুহে ধৰি থাকিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। থেংক ইউ, প্ৰাঞ্জল চাৰি।